প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ বাবে আজি লৈ আহিছোঁ ক্লাছ 10ৰ ইংৰাজী টেক্সট বুকৰ এটা অতিকৈ ইণ্টাৰেষ্টিং কাহিনী, এ লেটাৰ টু গড, ভগৱানলৈ এখন চিঠি। এই পাঠটোত তোমালোকক অসমীয়া ভাৱনী উচ্চাৰণৰ লগতে শিকাইছোঁ। তাৰ আগতে মই পাঠটোৰ ইণ্টাৰেষ্টিং কাহিনীটো তোমালোকক কওঁ, তোমালোকে অলপ শুনা। এসময়ত লেটিন আমেৰিকাত এজন দুখীয়া কৃষক আছিল। তেওঁ জব ধানৰ খেতি কৰিছিল, কিন্তু বৰষুণৰ অভাৱত কি হৈছিল, খেতি পথাৰ বেয়াকৈ প্ৰভাৱিত হৈছিল আৰু কৃষকজনেই বৰষুণৰ বাবে অপেক্ষা কৰি আছিল। এদিনাখন বৰষুণ হ'বলৈ ধৰিলে, তেতিয়া তেওঁ বৰষুণ দেখি বৰ আনন্দিত হৈছিল, কিন্তু অলপতে বৰষুণৰ লগতে ধুমুহা আৰু শিলাবৃষ্টি আৰম্ভ হৈছিল আৰু সেই শিলাবৃষ্টিয়ে তেওঁৰ জব ধানৰ খেতিখিনি একেবাৰে চুৰমাৰ কৰি ধ্বংস কৰি দিলে। সেইবাবে কৃষকজনে কি হ'ল, বৰ দুখিত হৈ পৰিল আৰু তেওঁ গোটেই বছৰটো কেনেকৈ খাব, কেনেকৈ চলিব, সেইবাবে তেওঁ চিন্তিত হৈ অৱশেষত পথ বিচাৰিছিল, ঈশ্বৰলৈ এখন চিঠি লিখিছিল আৰু তেওঁ চিঠিত 100 টকা বিচাৰিছিল, 100 পইচেছ, লেটিন আমেৰিকাৰ 100 পইচেছ। যেতিয়া তেওঁ পোষ্ট অফিচত দিছিল আৰু পোষ্টমেনজনে অৰ্থাৎ পিয়নজনে চিঠিখন যেতিয়া খুলিছিল, এই চিঠিখন ক'ত পঠাব, তেওঁ দেখিলে চিঠিখনত এড্ৰেছ আছে টু গড, গতিকে ঈশ্বৰলৈ কেনেকৈ পঠায়, তোমালোকে চিন্তা কৰাচোন, এইটো হাঁহিৰ কথা নহয়। তেতিয়া পোষ্টমেনজনে তেওঁৰ অফিচাৰ যিটো আছে পোষ্টমাষ্টাৰ, সেইজনক দেখুৱালে যে এইটো কি কৰিব লাগিব, এই চিঠিখন ভগৱানক লৈ পঠাইছে, এইটো মই কি কৰোঁ। তেতিয়া পোষ্টমাষ্টাৰজনে সিদ্ধান্ত কৰিলে যে মানুহজন বৰ টকাৰ প্ৰয়োজন হৈছে আৰু তেওঁৰ ঈশ্বৰৰ প্ৰতি অবাধ বিশ্বাস আছে, গতিকে তেওঁৰ ঈশ্বৰৰ প্ৰতি যাতে অবাধ বিশ্বাসখিনি নাভাঙে, সেইটো যাতে তেওঁৰ মনৰ পৰা উঠি নাযায়, সেইবাবে তেওঁ কি কৰিলে, মানুহৰ পৰা টকা বিচাৰি সেইবিলাক কালেকশ্যন কৰি 70 টকা খামত ভৰাই মানুহজক লৈ পঠালে। যেতিয়া কৃষকজনে এই 70 টকা পালে, তেওঁ 70 টকা পাই তেওঁ ভাবিলে যে মইতো 100 পইচা বিচাৰিছিলোঁ, কিন্তু ভগৱানে তো 100 পইচাই দিছে, কিন্তু এই বাকী টকাখিনি 70 টকা পালোঁ, বাকী টকাখিনি তেনেহ'লে কোনে আত্মসাৎ কৰিলে, নিশ্চয় পোষ্টৰ মানুহবিলাকে কৰিছে। এই ভাবি তেওঁ আকৌ চিঠি লিখিলে, এই বুলি লিখিলে, হে ভগৱান, মই তোমালোকলৈ 100 টকা বিচাৰিছিলোঁ, কিন্তু তুমি মোক 70 টকাহে দিলা, বাকী টকাখিনি মোক দিব, আৰু এইটো পোষ্টমাষ্টাৰ বা পোষ্টৰ যোগেদি নিদিব। কিন্তু ভাবি চোৱাজন, ঈশ্বৰে কোনোদিন কোনো মানুহক এনেকৈ টকা দিয়েনে? এইখনেই আছিল এই পাঠটোৰ মূল কথা। অসমীয়া ভাৱনীখিনি কৈ দিছোঁ, তোমালোকে উচ্চাৰণবিলাক আৰু ইয়াৰ অৰ্থবিলাক বোধগম্য হ'বলৈ চেষ্টা কৰিবা। বিফৰ ইউ ৰিড, তুমি পঢ়াৰ আগতেই, দে চে, সিহঁতে কয়, সিহঁতে অৰ্থাৎ ইয়াত মানুহক বুজাইছে, দে চে অৰ্থাৎ মানুহে কয়, ফেইথ কেন মুভ মাউণ্টেইন, ফেইথ মানে বিশ্বাস, কেন মুভ মানে আঁতৰ কৰিব পাৰে, মাউণ্টেইন মানে পৰ্বত। সিহঁতে কয় মানে মানুহে কয় বিশ্বাসে পৰ্বত লৰাব পাৰে। বাট হোৱাট শুড উই পুট আৱাৰ ফেইথ ইন, কিন্তু আমাৰ এই বিশ্বাসখিনি ক'ত ৰাখিব লাগে, অৰ্থাৎ আমি কাক বিশ্বাস কৰিব লাগে। দিছ ইজ দ্য কুৱেশ্যন দিছ ষ্টৰী ডেলিকেটলি পজেছ, এইটো প্ৰশ্নই এই কাহিনীটোৱে কি কৰিছে, অৱতাৰণা কৰিছে। তাৰপিছত দেখা, লেঞ্চো ইজ এ ফাৰ্মাৰ, লেঞ্চো এজন কৃষক, হু ৰাইটছ এ লেটাৰ, যিজনে এখন চিঠি লিখে, টু গড, ঈশ্বৰলৈ, ৱেন হিজ ক্ৰপ আৰ ৰুইন, যেতিয়া তেওঁৰ খেতি পথাৰ ধ্বংস হয়। আস্কিং ফৰ এ 100 পইচেছ, 100 টকা বিচাৰি, মানে 100 টকা বিচাৰি তেওঁ যেতিয়া তেওঁৰ শস্য নষ্ট হৈছে, তেওঁ 100 টকা বিচাৰি ঈশ্বৰলৈ চিঠি লিখে। ডাজ লেঞ্চছ লেটাৰ ৰিচ গড, এনেকৈ লেঞ্চৰ চিঠি ঈশ্বৰলৈ পায়নে? ডাজ গড চেণ্ড হিম দ্য মানি, ঈশ্বৰে তেওঁলৈ টকা পঠায়নে? থিংক মানে ভবা, চিন্তা কৰা, হোৱাট ইয়ৰ এনচাৰ, তোমাৰ উত্তৰটো কি হ'ব, টু
to this question এই প্রশ্নটোৰ would be এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে ভাবা তোমাৰ বিবেকত এটো কি হ'ব প্ৰশ্নটোৰ উত্তৰ and uses আৰু নিৰ্বাচিত কৰা how the story continue কেনেকৈ এই ষ্টৰীটো গল্পটো আৰম্ভ হ'ব before you begin to read এইটো তুমি পঢ়াৰ আগতে তুমি মানুহক তোমালোকক বা ছাত্ৰ-ছাত্ৰীসকলক ভাগলৈ কৈছে যে তোমালোকে অলপ চিন্তা কৰা যে এইটো ষ্টৰী কি হ'ব পাৰে এতিয়া আহিছোঁ এইখিনিৰ প্ৰশ্ন উত্তৰলৈ Number 1 Who is Lenso? Lenso কোন? Answer Lenso is a farmer. Lenso এজন কৃষক Question number 2 Who writes a letter to God? কোনে ঈশ্বৰলৈ চিঠি লিখে? Answer Lenso writes a letter to God. Question 3 Why did Lenso writes a letter to God? Lenso ঈশ্বৰলৈ কিয় চিঠি লিখিছিল? Answer Lenso wrote a letter to God asking for 100 pesos because his crops were ruined. Lenso 100 টকা বিচাৰি ঈশ্বৰলৈ চিঠি লিখিছিল কাৰণ তেওঁৰ শস্য পথাৰ বা শস্য খেতি কি হৈছিল নষ্ট হৈছিল এতিয়া নেক্সট প্যাৰাগ্ৰাফলৈ আগবাঢ়িছো the house ঘৰখন the only one একমাত্ৰ in the Indian valley সমগ্ৰ উপত্যকাতেই ঘৰখন একমাত্ৰ ঘৰ আছিল যিখন আছিল set on the crest যিখন of a low hill এটা নিম্ন হিলত অথবা কম পাহাৰৰ শীৰ্ষস্থানত ঘৰখন আছিল তেওঁৰ ঘৰটো লেন্সৰ ঘৰটো from this height এই উচ্চতাৰ পৰা one could see এজনে দেখিব পাৰে the river নদী and the field আৰু পথাৰ of the ripe corn পকা খেতিৰ dotted with the flowers মানে ফুলনিৰে সৈতে that always promised a good harvest যিয়ে কি কৰে এটা ভাল উৎপাদন খেতিৰ উৎপাদন দিয়ে অৰ্থাৎ লেন্সৰ ঘৰখন নিম্ন পাহাৰৰ একেবাৰে উচ্চ স্থানত আছিল যৰ পৰা খেতিপথাৰবিলাক দেখা গৈছিল The only things the earth needed was a downpour or at least a shower. এই মাটি দুখৰ খেতি পথাৰত একমাত্ৰ এটা বস্তুৰ প্ৰয়োজন হৈছিল যেটো হৈছে ডাউনপাৱাৰ অৰ্থাৎ বৰষুণৰ প্ৰয়োজন হৈছিল throughout the morning ৰাতিপুৱাৰ পৰা লেন্সোৱে কি কৰিছিল who knew his field intimately যিজনে তেওঁৰ খেতিপথাৰ ভালদৰে জানিছিল বা নিৰীক্ষণ কৰিছিল had done nothing else ইয়াৰ বাহিৰে but see the sky toward the northeast উত্তৰ পূবৰ ফালৰ পৰা মেঘ অলপ দেখা গৈছিল অৰ্থাৎ লেন্সে ৰাতিপুৱাৰ পৰা আকাশলৈ দেখিছিল অলপ উত্তৰ পূবৰ দিশত কি আছিল অলপ মেঘ দেখা যায় এতিয়া এই প্যাৰাগ্ৰাফটোৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিছো question 1 আছে Where is Lenso's house situated? Lenso's ঘৰখন ক'ত অৱস্থিত Answer Lenso's house was situated on the crest of a low hill. Lenso's ঘৰখন নিম্ন পৰ্বতৰ শীৰ্ষস্থানত আছিল Question number 2 What could one see from the height of Lenso's house? Lenso's ঘৰখনৰ উচ্চতাৰ পৰা কি দেখা যায় Answer One could see the river and the field ripe corn dotted with flower from the height of Lenso's house. Lenso's ঘৰৰ পৰা নদী দেখা যায় আৰু পকা শস্য পথাৰ আৰু ফুলেৰে ভৰা খেতি পথাৰ দেখা গৈছিল Question number 3 What did the earth needed at that time? সেই সময়ত পৃথিৱীৰ কি প্ৰয়োজন হৈছিল The earth needed downpour or rain at that time. সেই সময়ত মাটিৰ বৰষুণৰ প্ৰয়োজন হৈছিল Question number 4 How did Lenso know his field? Lenso কেনেদৰে তেওঁৰ খেতি পথাৰ জানিছিল Lenso knew his field intimately. Lenso তেওঁৰ খেতি পথাৰখন
অন্তৰগ্নভাৱে চিনি পাইছিল হোৱাট ডিড লেন্সো ডু থ্ৰুচাইড দ্য মৰ্ণিং লেন্সো ৰাতিপুৱাৰ পৰা কি কৰি আছিল লেন্সো ডিড নাথিং ইলছ লেন্সো একো কৰা নাছিল বাট চ কিন্তু দেখিছিল দ্য স্কাই টুৱাৰ্ড দ্য নৰ্থ ইষ্ট উত্তৰ পূবৰ ফালৰ পৰা ইন দ্য হপ অফ ৰেইন বৰষুণৰ আশা এতিয়া পৰৱৰ্তী পেৰাগ্ৰাফলৈ আগবাঢ়ি চাওঁ Now we are really going to get some water, woman. এতিয়া লেন্সো কৈছে আমি এতিয়া কিছু বৰষুণ পাই আছোঁ The woman who was preparing supper যি তিৰোতাই ৰাতিৰ আহাৰ চুপাৰ মানে ৰাতিৰ আহাৰ ৰান্ধি আছিল ৰিপ্লাইড তেওঁ উত্তৰ দিছিল Yes, God willing হয় ঈশ্বৰৰ কৃপা ঈশ্বৰৰ কৃপাত বৰষুণ হ'ব পাৰে বুলি তাই ঘৈণীয়েকে কৈছিল The older boys were working in the field ডাঙৰ ল'ৰাবোৰে পথাৰত খেলি আছিল while the smaller ones were playing near the house until the woman called to them all আৰু সৰু ল'ৰাবিলাকে ঘৰৰ ওচৰত মানুহৰ ঘৰত খেলি আছিল যেতিয়ালৈকে তেওঁ মতা হোৱা নাছিল কাম ফৰ ডিনাৰ ৰাতিৰ আহাৰ খাবৰ বাবে যেতিয়ালৈকে তাৰ মাকে মাতা নাছিল তেতিয়ালৈকে তেওঁ কি আছিল ঘৰৰ ওচৰত মানুহৰ ঘৰত খেলি আছিল সৰু ল'ৰাবিলাক ইট ৱাজ ডিউৰিং দ্য মিল ডেট এটা ৰাতিপুৱাৰ আহাৰ আছিল জাষ্ট এজ এইমাত্ৰত লেন্সো হেড প্ৰিডিক্ট মানে ভৱিষ্যতবাণী কৰা লেন্সো এই সময়ত ভৱিষ্যতবাণী কৰিছিল বিগ ড্ৰপছ অফ ৰেইন বিগিন টু ফল বৰষুণৰ ডাঙৰ টোপাল পৰে ইন দ্য নৰ্থ ইষ্ট হিউজ মাউণ্টেইনছ অফ ক্লাউডছ নৰ্থ ইষ্ট অৰ্থাৎ উত্তৰ পূবত মানে বহুত হিউজ মাউণ্টেইন অফ ক্লাউডছ বহুত মেঘ আছে কুড বি চিন এপ্ৰ'চিং এইবিলাক আহিব পাৰে উত্তৰ আকাশত উত্তৰ পূব আকাশত বৰষুণ আছে বহুত বৰষুণ কি আছে মেঘ আছে এইবিলাক বৰষুণ হ'ব পাৰে দ্য ইয়াৰ ৱাজ ফ্ৰেছ আৰু ইয়াৰ মানে বায়ুবিলাক আছিল ফ্ৰেছ আছিল এণ্ড চুইট আৰু মধুৰ আছিল অৰ্থাৎ মলয় বতাহ বৈছিল দ্য মেন ৱেণ্ড আউট মানুহজন বাহিৰত গৈছিল ফৰ ন' আদাৰ ৰিজন অন্য কোনো কাৰণতেই নহয় তেওঁ এনেই বাহিৰত গৈছিল দেন টু হেভ দ্য প্লিজাৰ অফ ফিলিং দ্য ৰেইন অন হিজ বডি মানুহজন অৰ্থাৎ কৃষকজনে কোনো কাৰণ নোহোৱাকৈ বাহিৰত গৈছিল বৰষুণৰ আনন্দ উপভোগ কৰিবলৈ এণ্ড ৱেন দ্য ৰিটাৰ্ণ হি এক্সপ্লেইনড যেতিয়া তেওঁ উভতি তেওঁ কি কৰিছিল বৰ্ণনা কৰিছিল দিছ আৰ নট ৰেইন ড্ৰপ এইবিলাক ৰেইন ড্ৰপ নহয় ফলিং ফ্ৰম দ্য স্কাই আকাশত পৰা এইবিলাক ৰেইন ড্ৰপ নহয় দে আৰ নিউ কইনছ এইবিলাক নতুন পইচাৰ মুদ্ৰা দ্য বিগ ড্ৰপছ আৰ 10 চেণ্ট ডাঙৰ পইচাবিলাক 10 পইচেছ এণ্ড দ্য লিটিল ওৱানছ আৰ 5 আৰু সৰুবিলাক 5 পইচা এই মুদ্ৰাবিলাক ডাঙৰবিলাক 10 পইচা আৰু সৰুবিলাক 5 পইচা বুলি কৈছে এইখিনি ষ্টেঞ্জাৰটোৰ কুৱেশ্যন এনচাৰবিলাক হ'ল কুৱেশ্যন 1 হাউ ৱেৰ গোয়িং টু গেট ছাম ৱাটাৰ ওমেন হু ছেড দিছ কোনে এই কথাষাৰ কৈছিল লেন্সো ছেড টু হিজ ৱাইফ লেন্সোৱে তেওঁৰ ঘৈণীয়েকক কৈছিল হোৱাট ৱাজ দ্য ওমেন ডুইং তিৰোতাজনে কি কৰি আছিল দ্য ওমেন ৱাজ প্ৰিপেয়াৰিং চুপাৰ তিৰোতাজনে ৰাতিৰ আহাৰ ৰান্ধি আছিল হোৱাট ৱেৰ লেন্স'ছ চনছ ডুইং লেন্সৰ পুতেকবোৰে কি কৰি আছিল দ্য অল্ডাৰ বয় ৱেৰ ৱাৰ্কিং ইন দ্য ফিল্ড ডাঙৰ ল'ৰাবোৰে পথাৰত কাম কৰি আছিল এণ্ড দ্য স্মলাৰ ওৱান ৱেৰ প্লেয়িং নিয়াৰ দ্য হাউচ আৰু সৰুবিলাকে ঘৰৰ ওচৰত খেলি আছিল ৱেন ডিড দ্য ৰেইন বিগিন টু ফল কেতিয়া বৰষুণ আৰম্ভ হৈছিল ইট ৱাজ ডিউৰিং দ্য মিল অফ লাঞ্চ বিগ ড্ৰপছ অফ ৰেইনছ বিগিন টু ফলছ এইটো ৰাতিৰ সময়ত পৰিছিল ৱাই ডিড লেন্সো গ' আউট ৱেন ইট বিগিন টু ৰেইন যেতিয়া বৰষুণ আৰম্ভ হৈছিল লেন্সো তেতিয়া ক'ত গৈছিল লেন্সো ৱেন আউট ৱেন ইট বিগিন টু ৰেইন টু হেভ দ্য ফলিং প্লিজাৰ অফ ৰেইন ড্ৰপছ অন হিজ বডি যেতিয়া বৰষুণ পৰিছিল তেতিয়া লেন্সোৱে তেওঁৰ শৰীৰত বৰষুণৰ মানে যিটো আনন্দ সেইটো উপভোগ কৰিবলৈ
বাহিৰত গৈছিল Question number 6 How does Lenso compare the raindrops Lenso কি বুলি অভিহিত কৰিছিল Answer Lenso compared the big raindrops to 10 cent pieces and the little ones are 5 cent pieces Lenso আৰু মুদ্ৰাবোৰক 10 pieces আৰু সৰু মুদ্ৰাবোৰক 5 pieces বুলি তুলনা কৰিছিল Next paragraph With a satisfied expression he regarded the field of ripe corn with his flower dropped in a curtain of rain With a satisfied expression তেওঁ সন্তুষ্টৰে তেওঁ প্ৰকাশ কৰিছিল he regarded তেওঁ বিবেচিত হৈছিল the field of ripe corn এই পকা ধানৰ খেতিপথাৰ মানে খেতিপথাৰখিনি with its flowers এলে ফুলেৰে যেন ভৰি পৰিছে dropped in curtain of rain এইবিলাক মানে মুক্তা যেন পৰিছে মানে এইবিলাক বৰষুণৰে আৱৰি পৰিছে but suddenly কিন্তু হঠাতে a strong wind কিন্তু এটা প্ৰবল ধুমুহাই began to blow আৰম্ভ হৈছিল and along with the rain আৰু বৰষুণৰ লগতে very large hailstone বৰ ডাঙৰ hailstone মানে শিলৰ টুকুৰা began to fall পৰিবলৈ আৰম্ভ কৰিছিল this truly did এইটো সঁচাকৈ আছিল resemble new silver coin এইবিলাক সঁচাকৈ silver coin আছিল the boys exposing themselves to the rain আৰু লৰাবোৰে বৰষুণৰ কি কৰিছিল ওলাই গৈছিল exposing মানে আনন্দ উপভোগ কৰিছিল ran out to collect the frozen pears আৰু এই বৰষুণৰ যিবিলাক বৰফ পৰিছে frozen pears মানে বৰফৰ টুকুৰা বা বৰফৰ মুক্তাবিলাক এইবিলাক কি কৰিছিল হিল যি পৰিছিল আকাশৰ পৰা সেই আকাশৰ হিলবিলাক তেওঁ সংগ্ৰহ কৰিছিল It is really getting bad now explained the man I hope it pass quickly It really going bad now এটো আসলতে বেয়া হল explain the man মানুহজনে কৈছিল অত কৃষকজনে কৈছিল I hope it মই আশা কৰিছো It pass quickly এটো সোনকালে পাৰ হ'ব It did not pass quickly এটো সোনকালে পাস নহল For an hour এক ঘণ্টা ধৰি the hail rained শিলাবৃষ্টি on this house ঘৰত the garden বাগিচাত the hillside পাহাড়ী অঞ্চলত the cornfield শস্যপথাৰ on the whole valley এই উপত্যকাখিনিতে The field was white as if covered with salt. The field was white. পথাৰ বিলাক কি হৈছিল হোৱাইট বগা হৈছিল as if যেন এটো কেনে যেন covered with salt যেন এটো যেন লবণেৰে বা নিমখৰে কি ভৰি পৰিছিল Not a leaf remained in the trees. গছত পাত নাছিল The corn was totally destroyed. শস্যবোৰ সম্পূৰ্ণভাৱে ধ্বংস হৈছিল The flowers were gone from the plants. ফুলবোৰ গছৰ পৰা সৰি পৰিছিল Lenso's soul was filled with sadness. Lensor অন্তৰখন দুখেৰে ভৰি পৰিছিল When the storm had passed, যেতিয়া ধুমুহা অতিক্ৰম হৈছিল He stood in the middle of this field. তেওঁ ফিল্ডৰ মাজত থিয় হৈছিল and said to his son তেওঁৰ কৈছিল A plague of locust wood A plague মানে মহামাৰী of locust মানে এবিধ পোক পৰুৱা ফৰিং জাতীয় have left more than this যদি ফৰিঙৰ মহামাৰী হলহেতেন অত পোকে যদি খালহেতেন ধানখিনি তেনেহলে কিবা এৰি গলহেতেন The hail has left nothing এই ধুমুহাই বা এই শিলাবৃষ্টি একো ৰৈ নগল This year we will have no corn এই বছৰ আমি কোনো শস্য নাপাম That night was a sorrowful one সেই ৰাতি
আছিল এটা দুখৰ ৰাতি। অল আৱাৰ ৱাৰ্ক ফৰ নাথিং, আমাৰ সকলোবিলাক পৰিশ্ৰম বা সকলোবিলাক কাম বিফলে গ'ল। নাথিং মানে বিফলে গ'ল। দেয়াৰ ইজ নো ওৱান হু কেন হেল্প আছ, এনেকুৱা মানুহ নাই যি আমাক সহায় কৰে। উই অল গো হাংৰি দিছ ইয়াৰ, আমি এই বছৰ ভোকাতুৰে বা অনাহাৰে থাকিব লাগিব। কুৱেশ্যন এনচাৰ আলোচনা কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, হোৱাট ডি ৰিজেম্বল টু নিউ চিলভাৰ কইন, নতুন চিলভাৰ কইন কি বুজাইছে? এনচাৰ দ্য হেইলষ্টন ৰিজেম্বল টু নিউ চিলভাৰ কইন, শিলাবৃষ্টিখনি কি কৈছে? এইটো চিলভাৰ কইন বুলি কৈছে। কুৱেশ্যন নম্বৰ 2, হোৱাট ডিড দ্য বয় ডু হুৱেন দ্য হেইলষ্টনছ বিগেন টু ফল, যেতিয়া শিলাবৃষ্টি আৰম্ভ হৈছিল তেতিয়া ল'ৰাবোৰে তেওঁৰ পুতেকবোৰে কি কৰি আছিল? দ্য বয়জ এক্সপ'জিং দেমছেলভ টু দ্য ৰেইন আউট টু কালেক্ট দ্য ফ্ৰজেন পিয়াৰ্ছ অফ হেইলষ্টন, যেতিয়া শিলাবৃষ্টি আৰম্ভ হৈছিল তেতিয়া ল'ৰাবিলাকে বাহিৰত আনন্দ ল'বলৈ গৈছিল আৰু বৰফবিলাক কালেক্ট কৰিছিল। কুৱেশ্যন নম্বৰ 3, হোৱাট ডিড লেঞ্চ' হপ হুৱেন ইট বিগেন টু ফল হেইলষ্টন, লঞ্চে কি আশা কৰিছিল যেতিয়া শিলাবৃষ্টি আৰম্ভ হৈছিল? হুৱেন দ্য হেইলষ্টন বিগেন টু ফল লেঞ্চছ হপ দেট দ্য হেইলষ্টন উড পাছ কুইকলি, যেতিয়া শিলাবৃষ্টি আৰম্ভ হৈছিল তেতিয়া লেঞ্চে ভাবিছিল অতি সোনকালে শিলাবৃষ্টি পাৰ হৈ যাব বা শেষ হ'ব। কুৱেশ্যন নম্বৰ 4, হাউ লং ডিড দ্য হেইল কণ্টিনিউ, কিমান সময় শিলাবৃষ্টি আছিল? দ্য হেইল কণ্টিনিউড ফৰ এন আৱাৰ, শিলাবৃষ্টি 1 ঘণ্টা ধৰি আছিল। কুৱেশ্যন নম্বৰ 5, হোৱাট ইজ লকাষ্ট, লকাষ্ট কি? এনচাৰ লকাষ্ট ইজ এ কাইণ্ড অফ ইনচেক্ট, লকাষ্ট এক ধৰণৰ ইনচেক্ট পোক পৰুৱা, হুইচ ফ্লাই ইন বিগ স্বাৰ্ম, জলপাতি যিবিলাক উৰে আৰু গ্ৰুপ পাতি, এণ্ড ডেষ্ট্ৰয় ক্ৰপছ, আৰু শস্যবিলাক নষ্ট কৰে। কুৱেশ্যন নম্বৰ 5, হোৱাট ডিড দ্য লেঞ্চছ চে হুৱেন দ্য হেইল ষ্টপ, লেঞ্চছ হেইলষ্টন পাৰ হোৱাৰ পিছত কি কৰিছিল? ষ্টেণ্ডিং অন দ্য মিডিল অফ দ্য লেঞ্চছ ফিল্ড হি ছেইড টু হিজ সন্স that if plague of locust would had left more than that the hailstone had left, but in the hearts of all who lived in that solitary house in the middle of the valley there was a single hope, help from God, a single উপত্যকাত যিসকলে বাস কৰিছিল তেওঁলোকৰ এটাই আশা আছিল ঈশ্বৰৰ ওপৰত ভৰসা, ঈশ্বৰৰ হেল্প। বি so upset, ইমান মন খাৰাপ নকৰিবা। ইভেন দো দিছ ছিমছ লাইক এ টোটাল লছ, আনকি যিসকলে একেবাৰে সৰ্বহাৰা হয় সেইবিলাকো ইমান চিন্তা নকৰে। ৰিমেম্বাৰ, মনত ৰাখিবা, no one die of hunger, কোনেও ভোকত নমৰে। এইটো মনত ৰাখিবা যে ভোকতে কোনোজনে নমৰে, একোৱে নমৰে। That's what they say, গতিকে মানুহে কয় no one die of hunger, গতিকে মানুহে কয় ভোকত কোনেও নমৰে। তাৰপিছতটো আছে all through the night, গোটেই ৰাতিখিনি লেঞ্চো thought only of his one hope, লেঞ্চৰ এটাই আশা চিন্তা কৰি আছিল the help of God, ঈশ্বৰৰ কৃপাৰ বাবে তেওঁ গোটেই ৰাতিখন কি কৰিছিল? চিন্তা কৰি আছিল। which eyes as he had been instructed see everything even what is deep in one's conscience, তেওঁৰ বিবেকত এটাই কথা আছিল লেঞ্চো was an ox of man, লেঞ্চো এজন পৰিশ্ৰম মানি আছিল। ox of man মানে মানুহ, ox মানে ষাঁড় গৰু, বলদ, মানুহজন আছিল বলদৰ নিচিনা, এইকাৰণে খুব পৰিশ্ৰম কৰাৰ বাবে। ৱৰ্কিং লাইক এন এনিমেল ইন দ্য ফিল্ড, জন্তুৰ দৰে
ফিল্ডত কাম কৰাৰ বাবে বাট ষ্টিল হি নিউ কিন্তু তথাপি তেওঁ জানিছিল হাউ টু ৰাইট যদিও মানুহজন খুব পৰিশ্ৰম আৰু খেতি কৰিছিল তথাপি মানুহজন লিখিব পঢ়িব জানিছিল অৰ্থাৎ মানুহজন শিক্ষিত আছিল দ্য ফলোইং ছানডে পিছদিনা ৰবিবাৰে এট ডেভিক ৰাতিপুৱা হি বিগেন টু ৰাইট এ লেটাৰ তেওঁ এখন চিঠি লিখিব আৰম্ভ কৰিছিল which is himself would carry to town যিখন তেওঁ টাউন বা চহৰলৈ লৈ গৈছিল and place in the mail আৰু মেইলত যেটো দিছিল it was nothing less than a letter to God এটো ঈশ্বৰৰ প্ৰতি এখন চিঠিৰ বাহিৰে একো নাছিল অৰ্থাৎ মানুহজন কি এখন চিঠি লিখিছিল লিখি হেখন পোষ্ট অফিচত গৈ পোষ্ট দি আহিছিল আৰু মানুহজনে কি কল গড হি ৰোট তেওঁ লিখিছিল গড বুলি ইফ ইউ ডু নট হেল্প মি যদি তুমি মোক সহায় নকৰা মাই ফেমিলি এণ্ড আই উইল গো হাংৰি দিছ ইয়াৰ মোৰ ফেমিলি আৰু মোৰ অনাহাৰে থাকিব লাগিব এই বছৰ আই নিড এ 100 pesos মোৰ 100 টকাৰ প্ৰয়োজন ইন অৰ্ডাৰ টু শ্ব' মানে শস্য হিচাপলৈ মানে আবাদ কৰিবলৈ মাই ফিল এগেইন মোৰ শস্যপথাৰত আকৌ খেতি কৰিবলৈ এণ্ড টু লিভ আনটিল দ্য ক্ৰপ কামছ আৰু পিছৰ বছৰত শস্য নচবালৈকে মোৰ এইখিনি টকাৰ প্ৰয়োজন হ'ব বিকজ অফ হেইল ষ্টৰ্ম ইয়াৰ কাৰণটো হ'ল হেইল ষ্টৰ্ম মানে শিলাবৃষ্টি তাই ঈশ্বৰলৈ লিখিছিল যে মোৰ 100 টকা দৰকাৰ 100 টা নহ'লে মই জীয়াই থাকিব নোৱাৰিম আৰু মই খেতি বাতি কৰিব নোৱাৰিম এই বুলি লেন্সই ক'লে হি ৰোট তেওঁ লিখিছিল টু গড অন দ্য এনভলভ চিঠিৰ খামত লিখিছিল বাট দ্য লেটাৰ ইনচাইড ষ্টিল ট্ৰেভেল কিন্তু ৱেন টু টাউন এইবিলাক লিখি তেওঁ টাউনত গৈছিল এট দ্য পোষ্ট অফিচ হি প্লেচড এ ষ্টাম্প অন দ্য লেটাৰ এণ্ড ড্ৰপড ইট ইনটু দ্য মেইল বক্স আৰু এইটো কৈ মেইল বক্সত পেলাই দি আছিল তাৰ পিছত কি হ'ল ওৱান অফ দ্য এমপ্লয়ী এজন কৰ্মচাৰী হু ৱাজ পোষ্টমেন যিজন পোষ্টমেন আছিল এণ্ড অলছ' হেল্প এট দ্য পোষ্ট অফিচ আৰু তেওঁ পোষ্ট অফিচত কিবা কামৰ সহায় কৰিছিল ৱেন টু হিজ বছ তেওঁৰ বছৰ ওচৰত গৈছিল বা তেওঁৰ উচ্চ কৰ্মচাৰীৰ ওচৰত গৈছিল লাফিং হাৰ্ডলি তেওঁ খুব জোৰেৰে হাঁহিছিল এণ্ড শ্ব'ড হিম আৰু তেওঁক দেখুৱাইছিল দ্য লেটাৰ এই লেটাৰ চিঠিখন টু গড নেভাৰ দিছ কেৰিয়াৰ এজ এ পোষ্টমেন হেড হিজ known that address the postmaster at fat তেওঁ কেতিয়াও এই এটা এনে ধৰণৰ ঘৰলৈ লিখা চিঠি এড্ৰেছ তেওঁ কেতিয়াও দেখা না আছিল সেই বুলি কৈছিল ফলো অলসো ব্ৰোক আউট লাফিং বাট অলমোষ্ট ইমিডিয়েটলি হি টাৰ্নড চিৰিয়াছ এণ্ড তেওঁ যদিও প্ৰথমতে হাঁহিছিল তথাপিও পিছত তেওঁ চিৰিয়াছ হৈ কৈছিল টেপিং দ্য লেটাৰ অন দ্য ডেস্ক তেওঁ টেবুলত ৰাখি সেইটো তেওঁৰ নিজৰ কামত আকৌ ব্যস্ত হৈছিল তেওঁ কমেণ্ট কৰিছিল কি হোৱাট ফেইথ আই হুইচ আই হেড দ্য ফেইথ অফ দ্য মেন হু ৰোট দিছ লেটাৰ যিজন মানুহ এইখন চিঠি লিখিছে তেওঁৰ ঈশ্বৰৰ প্ৰতি কিমান যে তেওঁৰ ফেইথ আছে বা বিশ্বাস আছে ষ্টাৰ্টিং আপ কৰেছপণ্ডেন্স উইথ গড যিজনে ঈশ্বৰৰ লগত যোগাযোগ কৰিব বিচাৰিছে চ' ইন অৰ্ডাৰ নট টু শেক দ্য ৰাইটাৰ ফেইথ ইন গড গতিকে এই ৰাইটাৰজনৰ গড অৰ্থাৎ কৃষকজনৰ ঈশ্বৰৰ প্ৰতি আশাটো ভাঙি দিব নালাগিব দ্য পোষ্টমাষ্টাৰ কেম আপ উইথ এন আইডিয়া পোষ্টমাষ্টাৰজনৰ এটা আইডিয়া আহিল ধাৰণা আহিল এনচাৰ দ্য লেটাৰ এই লেটাৰখনৰ উত্তৰ দিলে বাট ৱেন হি অপেন ইট কিন্তু যেতিয়া তেওঁ এইটো খুলিছিল ইট ৱাজ ইভিডেণ্ট ডেট এইটো ঘটিছিল ডেট টু এনচাৰ হি নিডেড ছামথিং মোৰ দেন গুড উইল তেওঁ এইটোৰ ভিতৰত একোৱে লিখা নাছিল
কেৱল গুডউইলৰ বিষয়ে মানে ভাল ইচ্ছাৰ বিষয়ে কৈছিল এণ্ড পেপাৰ এটা ইং আৰু পেপাৰ লাগিছিল বাট হি ষ্টাক টু দিছ ৰেজুলেশ্যন হি আস্কড অফ মানি ফৰ হিজ এমপ্লয়িজ কিন্তু তেওঁ এই টকাখিনিৰ বাবে তেওঁৰ এমপ্লয়িজ কৰ্মচাৰীৰ পৰা টকাবিলাক সংগ্ৰহ কৰিছিল হি হিমছেল্ফ গেভ পাৰ্ট অফ হিজ চেলাৰী তেওঁ নিজেও তেওঁৰ চেলাৰীৰ দৰমহাৰ পৰা কিছু অংশ দিছিল এণ্ড সেভাৰেল ফ্ৰেণ্ডছ অফ হিজ were obliged to give something for an act of charity এই মানুহজনৰ সন্তুষ্টিৰ বাবে সকলোৱে কিবা কিবি অলপ কালেকশ্যন কৰি দিছিল it was impossible for him to get her together the 100 pesos it was impossible আছিল অসম্ভৱ আছিল to get her গোট কৰিবলৈ together the 100 pesos এটা 100 টকা সংগ্ৰহ কৰাটো তেওঁৰ কাৰণে impossible আছিল অসম্ভৱ আছিল so he was able to send the farmer গতিকে তেওঁ ফাৰ্মাৰলৈ পঠাইছিল only a little more than half এটা হাফতকৈ অলপ বেছি টকা পঠাব পাৰিছিল he put the money in an envelope addressed to Lenso and with it a letter containing only a single word as a signature word এই ভিডিওটো অতি দীঘলীয়া হৈ আছে সেই কাৰণে মই অলপ শর্টকাট কৈছো তোমালোকে যদি এই ভিডিওটো দ্বাৰা উপকৃত হয় ভিডিওটো লাইক কৰিব আৰু যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে দয়া কৰি চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ এই ভিডিওবিলাক দেখিব এতিয়া আহিছো প্ৰশ্ন উত্তৰ লৈ কোৱেশ্চন নম্বৰ 1 হৈছে what was only hope that Lenso thought through his night Lenso গোটে ৰাতিটো কি আশা কৰি আছিল the only hope that Lenso thought through the night was the help of God একমাত্ৰ আশাটো আছিল তেওঁৰ ঈশ্বৰৰ সহায় question number 2 Lenso was an ox of man Lenso এজন গৰু মানুহ আছিল what does the author means by the sentence এই সেন্টেন্সৰ দ্বাৰা লেখকে কি ক'ব বিচাৰিছে the author means that Lenso was a hard working man ইয়াৰ দ্বাৰা লেন্সক বুজাইছে তেওঁ এজন কঠোৰ পৰিশ্ৰমী মানুহ he works in the field like an animal তেওঁ পথাৰত এটা এনিমেলৰ দৰে বা জন্তুৰ দৰে কাম কৰিছিল question number 3 how much money did Lenso ask from God in his letter to God তেওঁ কিমান টকা বিচাৰিছিল Lenso asked 100 rupees in his letter to God Lenso 100 pesos বিচাৰিছিল question number 4 why did Lenso ask 100 pesos in the letter to God answer Lenso asked 100 pesos in the letter to God in order to show his faith again and to live until the crops comes Lenso তেওঁৰ খেতিবাতিৰ কৰাৰ কাৰণে আৰু তেওঁ জীয়াই থাকিবৰ বাবে তেওঁ 100 pesos বিচাৰিছিল পিছৰটো আছে ইয়াৰ পিছত আছে question number 5 to whom did Lenso address his letter Lenso কালৈ চিঠিত এড্ৰেছ কৰিছিল কালৈ কৰিছিল Lenso address his letter to God Lenso ঈশ্বৰলৈ এড্ৰেছ কৰিছিল question number 6 what did Lenso write on the envelope on his letter Lenso তেওঁৰ চিঠিৰ খামত কি লিখিছিল Lenso wrote an letter on the envelope to God তেওঁ envelope কি লিখিছিল God বুলি লিখিছিল question number 7 what did Lenso do at the post office Lenso post office কি কৰিছিল at the post office Lenso placed a stamp on the letter and dropped the letter into the mailbox Lenso post boxত stamp বিচাৰিছিল stampত কি কৰিছে আঠা লগাই হেতু পোষ্টত দিছিল question number 8 what did postmaster laugh at the post office postmaster জনে post officeত কিও হাঁহিছিল answer saying Lenso's letter দেখি which was addressed to God যিখন ঈশ্বৰলৈ লিখিছিল the post
মাইণ্ড লাভ সেইকাৰণে তেওঁ হাঁহিছিল How was the postmaster? Postmaster কেনেকুৱা আছিল The postmaster was a fat and amiable person. Question number 10. How much money did the postmaster send to Lenso? Postmaster jonte Lenso le kiman toka pothiaisil? Answer. The postmaster sent 70 pesos to Lenso because it was impossible for him to collect 100 pesos. Postmaster jonte Lenso loi 70 অর্থাৎ 70 পয়সা পঠাইছিল কারণ এটো তেওঁৰ কাৰণে সম্ভৱ আছিল Question number 11 What is peso? Peso কি? Peso is the currency of several Latin American countries. Peso বহুত Latin American country এটা মুদ্রা Question number 12 What did Lenso write in his letter to God? Lenso তেওঁৰ চিঠিত কি লিখিছিল Answer Lenso addressed the letter to God and wrote if God would not help him he and his family would go hungry that year. He also wrote that he needed 100 pesos in order to sow his field again and to live until the crops come. The following Sunday, পিছদিনা ৰবিবাৰ Lenso came a bit earlier than usual to ask. পিছদিনা ৰাতিপুৱা Lensoই সোনকালে তেওঁৰ অফিচত গৈছিল আৰু কৈছিল if there was a letter for him যদি তেওঁৰ কিবা চিঠি আছেনে It was the postman himself who handed the letter. It was a postman যিজন তেওঁক চিঠিখন আকৌ দিছিল to himself while the postmaster যেতিয়া postmaster জনে চাই আছিল নিৰীক্ষণ কৰি আছিল experiencing the contentment এই কাৰ্যবিলাক of a man মানুহজনৰ who has performed যিজনে কৰিছে a good deed ভাল কাম look on from his office এটা তেওঁৰ অফিচৰ পৰা লিখি আছিল অৰ্থাৎ পিছদিনা ৰাতিপুৱা যেতিয়া তেওঁ গৈছিল অফিচত যে তেওঁৰ চিঠিখন বিচাৰিছিল তেতিয়া পোষ্টমাষ্টাৰজনে তেওঁ গৈ টকা চিঠিখন দিছিল তেতিয়া এই পোষ্টমাষ্টাৰজনে হেবিলাক কাণ্ড চাই আছিল এতিয়া পাঠ পঢ়ো Lenso showed not the slightest surprised on seeing the money Lenso টকাখিনি দেখি অলপ সংকোচ কৰা নাছিল such was his confidence এটো তেওঁৰ কনফিডেন্স মানে বিষয় আছিল but he became angry কিন্তু তেওঁ খং কৰিছিল when counted the money যেতিয়া টকাখিনি গণিছিল তেওঁ কি কৰিছিল খং কৰিছিল God could not have made a mistake ঈশ্বৰে ভুল কৰিব নোৱাৰে nor could he have denied Lenso নাইবা Lenso অস্বীকাৰ কৰিব নোৱাৰে what he had requested যেটো তেওঁ ৰিকুৱেষ্ট কৰিছিল হেতু ঈশ্বৰে কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে Immediately Lenso went up to the window to ask for paper and inks Immediately মানে তৎক্ষণাত Lenso went up to the window খিৰিকীৰ ওচৰলৈ গৈছিল to ask for paper and ink আৰু কি বিচাৰিছিল ask for মানে বিচৰা paper আৰু ink মানে কালি কাগজ আৰু কালি বিচাৰিছিল কাগজ আৰু কলম বিচাৰিছিল on the public writing table he started to write তেওঁ লিখিব আৰম্ভ কৰিছিল with much wrinkling of his brow যেটো তেওঁৰ কপালটো ভাঁজ খাই গৈছিল caused by the effort he had to take to express his ideas যেটো তেওঁৰ আইডিয়াটো এক্সপ্ৰেছ কৰিব লিখিবলৈ তেওঁ যে কষ্ট পাইছিল সেই কাৰণে তেওঁৰ কপালখিনি ভাঁজ হৈ গৈছিল when he finished he had went to the window he buy a stamp which links and then affix তেওঁ যেতিয়া এটো লিখা হৈছিল তেতিয়া তেওঁ এটা স্টাম্প লৈছিল আৰু এই স্টাম্পটো জিবাত লগাই আঠাৰে এটো মাৰি দিছিল the envelopes with a blow of his fist এই চিঠিৰ খামটো হাতেৰে ঘহি মাৰি কি কৰিছিল লগাই দিছিল the moment এই মুহূৰ্তটো
The letter fell into the mailbox. The postmaster went to open it. এই কাৰ্যবিলাক পোষ্টমাষ্টাৰ সকলে চাই আছিল চাই থাকি তেওঁ লবলৈ গৈছিল সেইখন চিঠিখন It said এটো কৈছিল God ঈশ্বৰ of the money that I asked যিখিনি টকা মই বিচাৰিছিলো for only 70 pesos মাত্ৰ তাৰে 70 পইচা receive me মই পাইছো send me the rest আৰু মোৰ বাকিখিনি পঠিয়াই দিবা since I need it very much যেহেতু মোৰ ইয়াৰ বহুত টকাৰ প্ৰয়োজন but do not send it কিন্তু এটো নপঠাবা to me মোলৈ through the mailত নপঠাবা because the post office employees are post officeৰ মানুহবিলাকে are bunch of crooks বদমাছ লেঞ্চো এনেদৰে তেওঁ লিখিছিল এতিয়া লাষ্ট ষ্টেঞ্জাৰ প্ৰশ্নকেইটা আলোচনা কৰিছো Question number 1 Who handed over the letter to Lenzo at the post office কোনে লেঞ্চক টকাখিনি দিছিল Answer to hobo The postman handed over the letter to Lenzo at the post office Question number 2 What was the postmaster doing Postmaster কি কৰি আছিল while the postman handed over the letter to Lenzo যেতিয়া postman জনে লেঞ্চক টকাখিনি বুজাই দি আছিল The postmaster was looking at Lenzo from his office Question number 3 What did Lenzo write in his second letter to God Answer Lenzo addressed the letter to God and wrote God of the money I asked for only 70 pesos reached me send me the rest since I need it very much but not send it to me through the mail because the post office employees are a bunch of crooks তেওঁ কৈছে যে এইখিনি টকা মোলৈ জীৱন পঠিয়াছিল মই তাৰে 70 পইচা পাইছো বাকিখিনি টকা এই পোষ্টৰ মানুহলৈ খাইছে গুটেকি পোষ্টৰ মাধ্যমে মোক টকা নপঠাইবা এনেদৰে কৈছিল Next question Why did Lenzo call the post office employees bunch of crook Lenzo কিয় কৰ্মচাৰীসকলক বদমাছ বুলি কৈছে bunch of crook বুলি কৈছে Answer Lenzo got less money than what he asked for তেওঁ যিমানে বিচাৰিছিল হিমান টুটকৈ কম পাইছিল He thought that the post office employees had taken the rest of the money তেওঁ ভাবিছিল যে বাকি টকাখিনি পোষ্ট অফিচৰ মানুহবিলাকে লৈছে so he says so গতিকে তেওঁ এনেদৰে কৈছে Question number 5 Are there people like Lenzo Lenzoৰ দৰে কোনো মানুহ আছে in the real world বাস্তৱ পৃথিৱীত What kind of a person would you say he is তেওঁক কিনে ধৰণৰ মানুহ বুলি ক'ব পাৰি Answer There is no doubt অৰ্থাৎ অভাৱ of people like Lenzo in this real world লেঞ্চৰ দৰে মানুহৰ অভাৱ পৃথিৱীত নাই He is a very simple person তেওঁ বৰ সাধাৰণ মানুহ but he is blind in his faith to God কিন্তু ঈশ্বৰৰ প্ৰতি তেওঁৰ অন্ধবিশ্বাস আছিল Question number 6 There are two kinds of conflict দুই ধৰণৰ conflict মানে কাজিয়া দুই ধৰণৰ কাজিয়া আছে in this story এই storyটোত What are the conflict কাজিয়া দুটা কি There are two kinds of conflict in the story conflict between human and nature and between human themselves Question number 7 There are two kind of conflicts in this story between human and nature and between human themselves How are these conflict illustrated এই কাজিয়া দুটাৰ কেনেদৰে বৰ্ণনা কৰা হৈছে Answer Firstly Lenzo hoped rain
and good harvest from his field. The rain came, but along with hailstone and destroyed his crops totally. প্ৰথমটো আছিল লেন্সো ঈশ্বৰৰ ওচৰত কি কৰিছিল বৰষুণ আশা কৰিছিল বৰষুণ হৈছিল কিন্তু প্ৰকৃতি সেইবিলাক কি কৰি নষ্ট কৰি পেলাইছিল আৰু সেকেন্ডলি আছে the post office employees helped Lenso at the time of his distress. পোষ্ট অফিচৰ মানুহবিলাকৰ নিজৰ অভাৱ থকা সত্ত্বেও লেন্সক টকাখিনি দিছিল কিন্তু লেন্সই পোষ্টৰ মানুহবিলাকক কি কৰিলে দুখী সাব্যস্ত কৰিলে নেক্সট question number 8 who does Lenso have complete faith in লেন্সৰ কাৰ ওপৰত বিশ্বাস আছিল Lenso had complete faith in God লেন্সৰ ঈশ্বৰৰ প্ৰতি অবাধ বিশ্বাস আছিল why does the postmaster sign the letter to God postmaster জনে কিয় গড হিচাপে সাইন কৰিছিল the postmaster signed the letter God because the recipient of the letter would think that his letter would reach God and God himself sent the money. Question number 10 did Lenso try to find out who had sent the money to him why not Lenso eto try koribo bisarisil ne je teo kone toka bisarisil answer Lenso did not try to find out who had sent the money because he thought that God himself had sent the money. He had complete faith in God and so he did not try to find out that. Question number 11. Who does Lenso think that taken the rest of the money? What is the irony in the situation? Lensor tokakhini baki tokakhini kone loise তেওঁ এটো কি ভাবিছে আৰু ইয়াৰ পৰিণতি কি হল irony of the solution answer Lenso thinks that the post office employees have taken the rest of the money he asked for he thinks that God could not mistake so the rest of the money must have been taken by the post office employee আর বাকিখিনি টকা পোষ্ট অফিসে লৈছিল এইখিনি আছিল এই লেটাৰ টু গড পাৰ্টৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা তোমালোকে চেনেলটো ভাল লাগিলে সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ